নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছো অতি গুৰুত্বপূৰ্ণ খবৰ। প্ৰতি মাহৰ 11 বজাত 11 তাৰিখে ছাত্ৰীসকলে নিজৰ ফোন চেক কৰিব, কিয়নো প্ৰতি মাহৰ 11 তাৰিখে 11 বজাত আপোনালোকৰ একাউণ্টত সোমাব ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা, আৰু প্ৰত্যেকটো মাহতে 11 তাৰিখে 11 বজাত আপোনালোকৰ একাউণ্টত ধন সোমাব। সবিশেষ লৈ আহিছো এই মুহূৰ্তত। ৰাজ্য চৰকাৰৰ ডাঙৰ সিদ্ধান্ত, আৰু এবাৰ ৰাজ্যৰ ছাত্ৰীসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে নিযুত মইনা আঁচনি। কালিৰ দিনটোতে নিযুত মইনা আঁচনি শুভাৰম্ভণি কৰা হৈছে, আৰু এইচএছ স্নাতক আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ যিসকল ছাত্ৰী আছে সেইসকললৈ এটা ভাল খবৰ। প্ৰতি মাহৰ 11 তাৰিখে 11 বজাত পৰীক্ষা কৰক আপোনাৰ মোবাইল একাউণ্ট। আপুনি লাভ কৰিব পইচা সোমোৱাৰ মেছেজ। 1,59,093 গৰাকী ছাত্ৰীলৈ আগবঢ়োৱা হৈছে এই ধন। হায়াৰ ছেকেণ্ডাৰীৰ প্ৰতিগৰাকী ছাত্ৰীয়ে মাহেকত পাব 1000 টকা। 1000 টকা লাভ কৰিব যিসকল বৰ্তমান হায়াৰ ছেকেণ্ডাৰীত আছে। স্নাতক পৰ্যায়ত পাব 1250 টকা, আৰু স্নাতকোত্তৰত আগবঢ়োৱা হ'ব 2500 টকাকৈ অনুদান। কিন্তু ইয়াৰ মাজতে আৰু এটা নিয়ম আছে, গৰম বন্ধৰ সময়ত নাপাব এই ধন। জুলাই মাহত আপোনালোকে ধনটো নাপাব, কিয়নো গৰম বন্ধত সকলোৱে ঘৰতে থাকে, কলেজলৈ বা স্কুললৈ যোৱাত নহয়, তাৰ বাবে আপুনি নাপায় এই ধন। বিদ্যালয়ত অত্যাধিক অনুপস্থিত থকা ছাত্ৰীয়ে নাপাব ধন। স্নাতক পৰ্যায়ত বিয়াত বহা ছোৱালীয়ে নাপাব ধন। এই মুহূৰ্তত আমি জনাই আছোঁ এটা বিশেষ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ছাত্ৰীসকলৰ বাবে, ৰাজ্যৰ ছাত্ৰীসকলৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী। ইতিমধ্যে কালিৰ দিনটোতে শুভ উদ্বোধন কৰা হৈছে নিযুত মইনা আঁচনি। প্ৰতি মাহৰ 11 তাৰিখে 11 বজাত পৰীক্ষা কৰক আপোনাৰ মোবাইল একাউণ্ট। আপুনি লাভ কৰিব পইচা সোমোৱাৰ মেছেজ। ৰাজ্যৰ ছাত্ৰীসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব নিযুত মইনা আঁচনি। হায়াৰ ছেকেণ্ডাৰী, স্নাতক, স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ যিসকল ছাত্ৰী আছে সেইসকল ছাত্ৰীসকললৈ এই ধন দিয়া হৈছে। প্ৰতি মাহৰ 11 তাৰিখ 11 বজাত পৰীক্ষা কৰক আপোনাৰ মোবাইল একাউণ্টটো, আৰু আপুনি লাভ কৰিব পইচা সোমোৱাৰ মেছেজ। ৰাজ্যৰ ছাত্ৰীসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। হায়াৰ ছেকেণ্ডাৰী, স্নাতক, স্নাতকোত্তৰ আৰু প্ৰথম বৰ্ষৰ ছাত্ৰীসকললৈ এই ধন দিয়া হৈছে। 1,59,093 গৰাকী ছাত্ৰীলৈ আগবঢ়োৱা হৈছে এই ধন। হায়াৰ ছেকেণ্ডাৰীৰ প্ৰতিগৰাকী ছাত্ৰীয়ে লাভ কৰিব মাহকত 1000 টকা, আৰু স্নাতক পৰ্যায়ত পাব 1250 টকাকৈ। স্নাতকোত্তৰত আগবঢ়োৱা হ'ব 2500 টকাকৈ অনুদান। গৰম বন্ধত এই ধন নাপাব। গৰম বন্ধত সময়ত এই ধন লাভ কৰিব নোৱাৰিব। বিদ্যালয়ত অত্যাধিক অনুপস্থিত থকা ছাত্ৰীয়ে নাপাব ধন। স্নাতক পৰ্যায়ত বিয়াত বহা ছাত্ৰীয়ে নাপাব ধন। স্নাতক পৰ্যায়লৈ বিয়াত নবহিলে লাভ কৰিব এই ধন। ৰাজ্যৰ প্ৰায় 1,50,000তকৈও অধিক গৰাকী ছাত্ৰীৰ একাউণ্টত সোমাব এই ধন। পৰৱৰ্তী সময়ত মুঠ 10 লাখ ছাত্ৰীক সামৰি লোৱাৰ লক্ষ্য। প্ৰতি মাহৰ 11 তাৰিখে 11 বজাত পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে, সেয়া শুনাই ল'ব বিচাৰিম। 11 তাৰিখে বেংকত 11 বজাত তোমালোকৰ মোবাইলত বা দেউতাৰ মোবাইলত টিক আহিব। 11 বজাত বেংকত এই টকাখিনি 11 তাৰিখে জমা হৈ যাব। মই এই কথাটো এইকাৰণে কৈছোঁ যে দেউতাৰ যিহেতু মোবাইলটো দেউতাৰ সকলোৰে মোবাইল নাথাকিব পাৰে, দেউতাই ভাবিব পাৰে টকাটো ক'ৰ পৰা আহিলে। গতিকে আজিৰ পৰাই ঘৰত আমি কৈ দিম যে 11 তাৰিখে যিটো টকা বেংকত সোমাব সেইটোৱে হৈছে নিযুত মইনা, আৰু এইটো মোবাইল দেউতাৰ মেছেজত যাব বা যাৰ নম্বৰ দিছা তাৰ মেছেজত যাব, কিন্তু তোমালোকৰ একাউণ্টতে এই টকাটো সোমাব, বেলেগৰ একাউণ্টত এই টকাটো নোসোমায়। ইয়াৰ পিছত আমি পইচাটো পাই গৈ থাকিম। কেতিয়ালৈকে পাম? যে ফাৰ্ষ্ট ইয়াৰৰ পিছত পৰীক্ষা পাছ কৰি আমি সেকেন্ড ইয়াৰত নাম ভৰ্তি কৰিম। সেকেন্ড ইয়াৰত আমি যদি পৰীক্ষা পাছ কৰোঁ তেতিয়া আমি সেকেন্ড ইয়াৰৰ পইচা পাম। কিন্তু কোনোবাই যদি ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাত
উত্তীৰ্ণ নহয় বা নিজে পঢ়া এৰি দিয়ে তেতিয়াহ'লে সেকেন্ড ইয়াৰত আমি নিযুত মইনা আঁচনি নাপাওঁ আৰু এটা সৰু ইয়াত শৰ্ত নহয় পৰামৰ্শ যে ছাত্ৰীসকলে তেতিয়া নিযুত মইনা আঁচনি পাব যাৰ বিৰুদ্ধে কোনো অভিযোগ নাথাকিব অৰ্থাৎ অভিযোগ মানে ক্লাছ নকৰা বা বিভিন্ন ধৰণৰ যিবিলাক আমাৰ স্কুলত যাক ভাল একাডেমিক এক্টিভিটি বুলি কোৱা নহয় সেই কাৰণে মই ছাত্ৰীসকলক অনুৰোধ কৰিম যে দ্বিতীয় বৰ্ষত এই পইচাটো যাতে আমি পাই থাকো তাৰ কাৰণে প্ৰথম গুৰুত্বপূৰ্ণ নিয়মানুৱৰ্তিতা নিজৰ চাৰিত্ৰিক গৌৰৱ আৰু আমাৰ পৰীক্ষাত পাছ কৰা এই সৰু সৰু শৰ্তকেইটা আমি পূৰণ কৰিব লাগিব বছৰত আমি 10 মাহ পাম 2 মাহ গৰম বন্ধ থাকে গৰম বন্ধৰ 2 মাহত এই পইচাটো আমি নাপাওঁ আমি স্কুল চলি থকা সময়তহে আমি এই পইচাটো পাম কোনোবাই দ্বিতীয় বৰ্ষত নাম লগালে কিন্তু স্কুলত নাহে এটেন্ডেন্স নাই তেতিয়াও আমি এই পইচাটো দ্বিতীয় বৰ্ষত আমি নাপাম অন্তত আমি ইউনিভাৰ্সিটিয়ে যিমান এটেন্ডেন্স বিচাৰে হিমানখিনি এটেন্ডেন্স যাতে আমাৰ থাকে ঠিক তেনেকে যিসকলে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ ছোৱালীয়ে এই পইচা যি পাব তেওঁলোকেও ডিগ্ৰী সেকেন্ড ইয়াৰতো পাব ডিগ্ৰী থাৰ্ড ইয়াৰতো পাব খালি সেকেন্ড ইয়াৰত অৰ্থাৎ থাৰ্ড সেমিষ্টাৰত আমি নাম ভৰ্তি কৰিব লাগিব ফিফথ সেমিষ্টাৰত আমি নাম ভৰ্তি কৰিব লাগিব মাহত 1250 টকাকৈ প্ৰত্যেক মাহৰ 11 তাৰিখে 12 বজাৰ আগতে বেংকত টকা জমা হ'ব যিসকলে পোষ্ট গ্ৰেজুৱেট পঢ়িব তেওঁলোকেও এই পুঁজি বা এই টকা বা এই বৃত্তি চৰকাৰৰ পৰা পাই থাকিব মাত্ৰ পোষ্ট গ্ৰেজুৱেট সেকেন্ড ইয়াৰতো নাম ভৰ্তি কৰিব লাগিব আৰু নিয়মীয়াকৈ ক্লাছত উপস্থিত থাকিব লাগিব এতিয়া বহুতে মোক কয় সেকেন্ড ইয়াৰৰ ষ্টুডেণ্টখিনিয়ে দ্বাদশ মানত পঢ়া ছাত্ৰীসকলে কয় যে মামা আমি নাপালো তোমালোকেও পাবা মাত্ৰ এইবাৰ ক্লাছ 12ত পাছ কৰি ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত এডমিশন ল'ব লাগিব কোনোবা সেকেন্ড ইয়াৰ আৰু ডিগ্ৰী থাৰ্ড ইয়াৰৰ ছোৱালীয়ে কৈছে যে আমি পোৱা নাই মই উত্তৰটো মোৰ এইটো হ'ব তোমালোকেও পাবা মাত্ৰ পোষ্ট গ্ৰেজুৱেটত নাম ভৰ্তি কৰাব লাগিব যদি কোনোবা ছোৱালীয়ে ডিগ্ৰী পঢ়ি থাকোতে বিয়া হৈ যায় তেতিয়াও এই পইচাটো পোৱা নাযাব কাৰণ এই পইচাটো আমি এই কাৰণে দিছো যাতে ডিগ্ৰী লৈকে আমি বিয়াত নবহো দেউতা মই বেয়া পাব নেকি আকৌ মই বিয়াত নবহো বুলি কোৱা কাৰণে আমি ডিগ্ৰী লৈকে বিয়াত বহিব নালাগে কিন্তু ইউনিভাৰ্সিটিত পঢ়া ছোৱালীখিনিয়ে বিয়াত বহিলেও বা বিয়া কৰিলেও এই বৃত্তি পাই থাকিব অৰ্থাৎ আমাৰ এটাই প্ৰচেষ্টা যে আমাৰ ছোৱালীসকলে যাতে ডিগ্ৰী থাৰ্ড ইয়াৰলৈকে বিয়াত নবহে সেইটো আমাৰ এই আঁচনিৰ এটা লক্ষ্য কিন্তু যিসকলে পোষ্ট গ্ৰেজুৱেট বা ইউনিভাৰ্সিটি বা বিএডত পঢ়িব তেওঁলোকে এই পুঁজি বা এই স্কলাৰশ্বিপ পাব কাৰণ পোষ্ট গ্ৰেজুৱেট যোৱাৰ সময়ত ল'ৰা ছোৱালী বিয়া পাতিব লাগে বা বিয়া পতা নপতা নিজৰ সিদ্ধান্ত তাত আমি পৰামৰ্শ দিব নুখোজো এতিয়া মোক বহুতে কয় যে মামা ল'ৰাবিলাকৰ কি হ'ব হয়নে কয়নে এইটো কথা ল'ৰাবিলাকে কয়নে নাই আমাৰ কি হ'ব বুলি মই ল'ৰাবিলাকৰ কাৰণেও কেইদিনমান আগতে যাতে তেওঁলোকে ভাল উদ্যোগ স্থাপন কৰিব পাৰে তাৰ বাবে তেওঁলোকক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি আমি দিছিলোঁ আৰু এইবাৰ বাজেটত ছোৱালীৰ কাৰণে নহয় ল'ৰাৰ কাৰণেও মই এটা ভাল আঁচনি আনিম মই চিন্তা কৰি আছো যে কি আঁচনি দিলে ল'ৰাবিলাকেও ভাল পাব ল'ৰাবিলাকেও কলেজত পঢ়ি থাকিব গতিকে ল'ৰাবিলাকৰ চিন্তাও মই কৰি আছো আৰু ল'ৰাবিলাকৰ কাৰণেও ভাল আঁচনি এটা আমি নিশ্চিতভাৱে আনিম
এই কথাখিনিও মই আজি ক'ব খুজিছোঁ।